নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আছাম ছেক্ৰেটাৰীয়েটৰ যোনটো পৰীক্ষা হৈছিলে এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তাৰ কম্পিউটাৰ ছেকশ্যনৰ প্ৰশ্নবোৰ চাম। প্ৰশ্নবোৰ আৰম্ভ কৰাৰ আগতে যোনে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ নতুন ভিডিঅ' ন'টিফিকেশ্যনখিনি আপোনালোকে চবতকৈ প্ৰথমে পায়। তো আহক আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে কম্বিনেশ্যন অফ মাল্টিমিডিয়া এণ্ড হাইপাৰলিংক ইজ কল্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাইপাৰমিডিয়া। Next question, which of the following would you use to transfer files over the internet? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি FTP ফাইল ট্ৰান্সফাৰ প্ৰটোকল। Next question, which of the following is not a data type? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পিকচাৰ গ্ৰাফিক। Next question, a digital document issued to a website by a certification authority on the internet is called. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিজিটেল চাৰ্টিফিকেট। নেক্সট কুৱেশ্যন, কণ্ট্ৰল প্লাছ হোম ইজ ইউজ টু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মুভ দ্য কাৰ্চাৰ টু দ্য বিগিনিং অফ ডকুমেণ্ট। নেক্সট কুৱেশ্যন, ফুল ফৰ্ম অফ URL। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ। নেক্সট কুৱেশ্যন, এ ব্লক কনচিষ্ট অফ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্লকত গোটেইখিনি থাকে ইমেজেছ টেক্সট লিংকছ। তো অপশ্যনটো হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যন, উইচ টাইপ অফ ছফ্টৱেৰ ইজ এন অপাৰেটিং ছিষ্টেম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছিষ্টেম ছফ্টৱেৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ এ ডিভাইচ ডেট কনভাৰ্টছ ডিজিটেল ছিগনেলছ টু এনালগ ছিগনেলছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মডেম। নেক্সট কুৱেশ্যন, এণ্ড কি ইজ ইউজ টু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মুভ দ্য কাৰ্চাৰ টু দ্য এণ্ড অফ দ্য লাইন। নেক্সট কুৱেশ্যন, which feature is used to make selected sentence to all capital letters or all small letters? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চেঞ্জ কেছ। নেক্সট কুৱেশ্যন, functions in MS Excel must begin with। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি an equal sign। নেক্সট কুৱেশ্যন, in MS Excel columns are referred as। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ABCD etc. Next question, the process of arranging the items of a column in some sequence or order is known as। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি sorting। Next question, from where we can change the name of an user account। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি control panel। Next question, a global network made up of thousands of privately owned computers and networks is called the। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইণ্টাৰনেট। Next question, word processing, spreadsheet and photo editing are examples of। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এপ্লিকেশ্যন ছফ্টৱেৰ। Next question, the dash folder retains copies of messages mails that you have started but are not yet ready to send। মানেটো হ'ল আপুনি যেতিয়া ইমেইল এটা লিখিব ষ্টাৰ্ট কৰে চেণ্ড কৰা নাই কিন্তু সেইটো সময়ত ক'ত ছেভ হৈ থাকে, সেইটো হৈ থাকে ড্ৰাফ্টত। তো অপশ্যনটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন, what should be used if a company wants to include its company name and logo at the bottom of every page of a brochure। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফুটাৰ। নেক্সট কুৱেশ্যন, what is the permanent memory built into your computer called। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ROM ৰিড অনলি মেমৰি। আপুনি ৰেমৰ লগত কনফিউজ নহ'ব, উত্তৰটো ৰেম নহয় ROM হ'ব। নেক্সট কুৱেশ্যন, ইন কম্পিউটাৰ 1 GB is equal to। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1024
MB. Next question, what are the different views to present a table? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অল অফ দ্য এবভ। গোটেইখিনি ইউজ কৰি আমি টেবুলটো প্ৰেজেণ্ট কৰিব পাৰোঁ। নেক্সট কুৱেশ্যন, which of these software applications was not part of the first version of Microsoft Office? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আউটলুক। নেক্সট কুৱেশ্যন, which one is the most suitable reason to use macro in MS Office, Word, Excel, PPT, etc.? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, to automate repetitive task. Next question, we can start MS Word by typing dash in the run dialogs box. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, winword.exe. Next question, name the application under MS Office software bundle which we use to create audio visual presentation. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, MS PowerPoint. Next question, you cannot close MS Office application by. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ক্লোজ ফ্ৰম ফাইল মেনু। আমি MS অফিচটো এক্সিটৰ পৰা ক্লোজ কৰিব পাৰোঁ। ফাইলত গৈ এক্সিট, কীবৰ্ডৰ পৰা অল্ট F4 প্ৰেছ কৰিলে ক্লোজ হয়, আৰু ৰাইট চাইডে ইয়াত যোনটো ক্ৰছ বাটন থাকে সেইটো কৰিলেও ক্লোজ কৰিব পাৰি, কিন্তু এইটো অপশ্যন নাথাকে। সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন, the key combination which is used to insert a line break is, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, shift enter. Next question, which of the following is a desktop database application of MS Suite? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, MS Access. Next question, the shortcut used to paste an image copied from one document in MS Office is. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, Ctrl+V. Next question, a text in a document is bold, red in color with green background. If you want to apply all of these formatting to another paragraph in one go, which option we will use? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ফৰমেট পেইণ্টাৰ। নেক্সট কুৱেশ্যন, the word bandwidth is also used to mean. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, amount of data transferred. Next question, in order to save Word document as a web page you need to. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, save as HTML. এটা ৱৰ্ড ডকুমেণ্ট যেতিয়া ৱেব পেজ হিচাপে ছেভ কৰিব লাগে, ছেভ কৰাৰ সময়ত HTML হিচাপে যদি ছেভ কৰোঁ তেতিয়া এইটো ৱেব পেজ হিচাপে ছেভ হৈ যাব। নেক্সট কুৱেশ্যন, World Wide Web was proposed by. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, টিম বাৰ্নাৰ্ছ-লী। নেক্সট কুৱেশ্যন, which among the following is not an internet browser? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, Drupal. Next question, a modem is not needed when accessing the internet through. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, LAN. Next question, which one of the following software applications would be the most appropriate for performing numerical and statistical calculations? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, spreadsheets. Next question, USB in data cable stands for. USB full form to কি হ'ব? এই অপশ্যনটো হ'ল অপশ্যন চি, Universal Serial Bus. Next question, which of the following can be used to select the entire document? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, Ctrl+A. আমি Ctrl+A যে ডকুমেণ্টত কৰোঁ তো গোটেই পেজটো এবাৰতে চিলেক্ট হৈ যায়। নেক্সট কুৱেশ্যন, which of the following is not a font style? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ছুপাৰস্ক্ৰিপ্ট। বোল্ডো এটা ফন্ট ষ্টাইল হয়, ইটালিকো ফন্ট ষ্টাইল হয়, ৰেগুলাৰো ফন্ট ষ্টাইল হয়। ছুপাৰস্ক্ৰিপ্টটো ফন্ট ষ্টাইলৰ ভিতৰত নপৰে। নেক্সট কুৱেশ্যন, to insert a new slide
in a presentation press ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি Ctrl+M এটা প্ৰেজেণ্টেশ্যনত নতুন এটা শ্লাইড সোমাব হ'লে Ctrl+M প্ৰেছ কৰিলে নতুন শ্লাইডটো ক্ৰিয়েট হৈ যায় নেক্সট কুৱেশ্যন OCR stands for ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অপটিকেল কেৰেক্টাৰ ৰিকগনিশ্যন অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন if a new device is attached to a computer such as a printer or scanner its dash must be installed before the device can be used ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিকোনো এটা নতুন হাৰ্ডৱেৰ যদি কানেক্ট কৰে কম্পিউটাৰ আগত তাৰ আগতে তাৰ ড্ৰাইভাৰটো ইনষ্টল কৰিব লাগে তেতিয়া আমি এটো ইউজ কৰিব পাৰিম Next question. Cyberspace is being governed by a system of law and regulation called या शुद्ध उत्तरটো হ'ব option D cyber law Next question. Arrange in ascending order the units of memory TB KB GB and MB या शुद्ध उत्तरটো হ'ব option C TB GB terabyte gigabyte megabyte and kilobyte या খালি সিম্বলটো ইয়াত উল্টাকে দিয়া আছে লেস দেন হ'ব লাগিছিলে কিন্তু এইখিনি ভিতৰত সিলেক্ট কৰিব হলে আমি সিটিও কৰিব লাগিব নেক্সট কোৱেশ্চন টু the printed output from a computer is called ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হাৰ্ড কপি নেক্সট কোৱেশ্চন টু সেট পেজ বৰ্ডাৰ ইন MS Excel ত কোন ধৰণৰ বৰ্ডাৰ সেট কৰিব নাই এনে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পেজ বৰ্ডাৰ cannot be set in MS Excel next question which of the following is a correct format of email address ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি name@website.info next question a computer on internet are identified by ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি IP address next question how many sheets are there by default when we create a new MS Excel file ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 3 তো এইখিনি আজি কম্পিউটাৰ সেকশনৰ পৰীক্ষা ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ আছিল যোনটো আজি পৰীক্ষাত আহিছিল আপোনালোকে চাই ল'ব কেটা আপোনালোকে শুদ্ধ কৰিছে ভুল কৰিছে আৰু এইবোৰ পঢ়িলে আপোনাৰ আগন্তুক পৰীক্ষাটো সহায় হ'ব আৰু যোনে আমাৰ ভিডিওটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব আজিৰ ভিডিওটো যদি ভাল লাগিছে তেতিয়া লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে ধন্যবাদ